বটাকুছিত প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱ উপলক্ষে স্মৃতি গ্ৰন্থ উন্মোচন। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই উন্মোচন কৰে ইকৰা শীৰ্ষক স্মৃতি গ্ৰন্থখনি। তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্মৃতি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি ভাষণ ৰাখে উন্মোচক তথা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। সাংস্কৃতিক কৰ্মী পংকজ পল্লৱ শৰ্মাই আধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাৰ লগতে মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, ৰন্দিয়া শতদল সাহিত্য সভাৰ সভাপতি জয়ন্তজিৎ কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 116 নং বটাকুছি নিম্ন বুনিয়াদী বিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱ। এই মহোৎসৱলৈ আমি অসম সাহিত্য সভাৰ পৰা আহিছোঁ। মই সভাপতি, আমাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা আৰু অন্যান্য বিষয়ববীয়াসকল আমি উপস্থিত হ'বলৈ পাই অতিশয় আনন্দিত হৈছোঁ। আৰু এই যে বিগত 75 বছৰে এই বিদ্যালয়খনে যিমানখিনি ছাত্ৰ ছাত্ৰীক নানান ধৰণেৰে আগবঢ়াই দি অসম মাতৃৰ সেৱাত ব্ৰতী হৈছে, তাৰ কাৰণে আমি এই বিদ্যালয়ৰ লগত জড়িত যিসকল বৃদ্ধ ব্যক্তি, যিসকল ইতিমধ্যে প্ৰয়াণ হৈছে, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু আশা কৰিছোঁ যে আগন্তুক দিনসমূহত এই বিদ্যালয়ৰ পৰা অসম মাতৃয়ে উপকৃত হ'ব পৰাকৈ নানান ধৰণৰ ছাত্ৰ ছাত্ৰীক ইয়াত শিক্ষাদান কৰিবলৈ সক্ষম হ'ব আৰু তাৰ যোগেদি সামগ্ৰিকভাৱে আমি অসমবাসী গৌৰৱান্বিত হ'বলৈ পাম। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।